Hello everyone. আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক কেমিক্যাল ৰিএকচনৰ ওপৰত আলোচনা কৰিম। কেমিক্যাল ৰিএকচনৰ কিছুমান মই এমসিকিউ লৈ আহিছো। আজি আমি এই ভিডিওটোত এমসিকিউ সমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা। এই ভিডিওটোত যিবিলাক কোৱেশ্চন আমি আলোচনা কৰিম সেই কোৱেশ্চন বিলাক তোমালোকৰ কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় হয়। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে তোমালোকে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। লগতে ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা। এতিয়া চাও প্ৰথম কোৱেশ্চনটো কি দিয়া আছে, which chemical compound is known as caustic soda? কোনটো ৰাসায়নিক যৌগ caustic soda বুলি জনা যায়? অপচন এ দিয়া আছে NaHCO3, অপশন বি দিয়া আছে Na2CO3, অপশন সি দিয়া আছে NaOH, অপশন ডি দিয়া আছে KOH। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? ইয়াৰ কোনটো ৰাসায়নিক সংকেতক কষ্টিক সোডা বুলি জনা যায় সুধিছে। ইয়াৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? কষ্টিক সোডা NaOH বুলি জনা যায়। কষ্টিক সোডাৰ ৰাসায়নিক সংকেত হৈছে NaOH। এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি। এবাৰ চাও নেক্সট কোৱেশ্চন। ইয়াতে কি দিয়া আছে, সোডিয়াম হাইড্ৰক্সাইড NaOH সাধাৰণতে কষ্টিক সোডা বুলি কোৱা হয়। ক্লৰো এলকালি প্ৰক্ৰিয়াৰে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱণৰ ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ কৰি এই তীব্ৰ ক্ষাৰকবিধ প্ৰস্তুত কৰা হয়। কেনেদৰে প্ৰস্তুত কৰা হয় মনত ৰাখিবা। এতিয়া চাও নেক্সট কোৱেশ্চন কি দিয়া আছে, what happens chemically when carbon dioxide gas is passed through lime water? চূণপানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ চালিত কৰিলে কি ৰাসায়নিক পৰিৱৰ্তন ঘটে সুধিছে। অপশন এ দিয়া আছে ইট টাৰ্নছ ব্লু, ই নীলা হৈ পৰে। অপশন বি দিয়া আছে ইট টাৰ্নছ মিল্কি, গাখীৰৰ দৰে বগা হৈ পৰে। অপশন সি দিয়া আছে ইট বিকামছ কালাৰলেছ, ই বৰণহীন হয়। অপশন ডি দিয়া আছে ইট টাৰ্নছ ইয়েলো, ই হালধীয়া হৈ পৰে। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? চূণপানীৰ মাজেদি যদি কাৰ্বন ডাই অক্সাইড গেছ চালিত কৰা হয় তেতিয়া কি ৰাসায়নিক পৰিৱৰ্তন ঘটে? ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? ইয়াৰ অপশন বি হৈছে শুদ্ধ উত্তৰ, ই গাখীৰৰ দৰে বগা হৈ পৰে। যেতিয়া চূণপানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ চালিত কৰা হয় তেতিয়া ই গাখীৰৰ দৰে বগা হৈ পৰে। এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন বি। এবাৰ চোৱা নেক্সট। ইয়াতে কি দিয়া আছে, যেতিয়া চূণপানী CaOH টোৰ মাজেদি CO2 কাৰ্বন ডাই অক্সাইড গেছ চালিত কৰা হয় তেতিয়া পানীত অদ্ৰৱণীয় কেলছিয়াম কাৰ্বনেট CaCO3 বগা অধ্যক্ষত উৎপন্ন হয়, যাৰ বাবে দ্ৰৱণটো কি হয় গাখীৰৰ দৰে বগা হৈ পৰে। এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে, which of the following is a balanced chemical equation? তলৰ কোনটো এটা সমতুল্য বা সমতাকৃত ৰাসায়নিক সমীকৰণ সুধিছে। এটা কি সুধিছে, ইয়াতে আমাক চাৰিটা অপশন দিয়া আছে। এই চাৰিটা অপশনৰ কোনটো অপশন সমতুল্য ৰাসায়নিক সমীকৰণ হয় সুধিছে। অপশন এ দিয়া আছে Mg + O2 ইকুৱেল টু কি হয় MgO। তাৰপিছত অপশন বি দিয়া আছে H2 + O2 H2O। অপশন সি দিয়া আছে C + O2 CO2। অপশন ডি দিয়া আছে Zn + HCl ইকুৱেল টু কি দিয়া আছে ZnCl2 + H2। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? চোৱা ইয়াতে Mg + O2 কি হৈছে MgO। ইয়াতে O দুটা আছিলে, বিক্ৰিয়াজক পদাৰ্থত কি হৈ গ'ল O এটা হৈ গ'ল, গতিকে ই কি হোৱা নাই সমতুল্য হৈ থকা নাই। ইয়াতে চোৱা H দুটা আছে, ইয়াত O দুটা আছে, ইয়াতে O এটা আছে, গতিকে ইও সমতুল্য হৈ থকা নাই। ইয়াতে চোৱা ইয়াতে C এটা আছে O দুটা আছে, ইয়াতে বিক্ৰিয়াজক পদাৰ্থটোত কি হৈছে C এটা আছে O দুটা আছে, অৰ্থাৎ এই সমীকৰণটো কি হৈ আছে সমতুল্য সমীকৰণ হৈ আছে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড, অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থটো কি হৈছে সেম হৈ আছে, সমান হৈ আছে। গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি হৈছে শুদ্ধ উত্তৰ। C + O2 =
CO2 হৈছে সমতুল্য ৰাসায়নিক সমীকৰণ। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। The reaction BaCl2 plus N2SO4 equal to কি হয় BaSO4 plus 2NaCl is an example of BaCl2 plus N2SO4 কি দিয়া আছে চোৱা BaCl2 plus N2SO4 equal to কি দিয়া আছে বিক্ৰিয়াজাত পদাৰ্থ BaSO4 plus 2NaCl এই যেটো বিক্ৰিয়া এই বিক্রিয়াটো কিহৰ উদাহৰণ সুধিছে অপচন এ দিছে কম্বিনেশন ৰিঅ্যাকশন সংযোজন বিক্রিয়া অপশন বি দিয়া আছে ডিকম্পোজিশন রিঅ্যাকশন বিযোজন বিক্রিয়া অপশন সি দিয়া আছে ডিসপ্লেসমেন্ট রিঅ্যাকশন অপহরণ বিক্রিয়া অপশন ডি দিয়া আছে ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন ডি অপহরণ বিক্রিয়া ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব আমাক যেটো ইকুয়েশন দিয়া আছে কেমিক্যাল ইকুয়েশন দিয়া আছে সেই কেমিক্যাল ইকুয়েশনটো কোনটো রিঅ্যাকশন হয় সুধিছে কিহৰ উদাহৰণ হয় সুধিছে সো ইয়াতে কি হৈছে এরা কোনটো সংযোজন বিক্রিয়া মানে কি হয় দুটা পদাৰ্থৰ পৰা এটা হোৱা ইয়াতে তো দুটাৰ পৰা এটা হোৱা নাই বিযোজন মানে কি হয় এটাৰ পৰা দুটা হোৱা এটো বিযোজন নহয় গতিকে ইয়াতে চোৱা অপহৰণ বিক্রিয়া হৈছে নেকি চোৱা BaCl2 যেটো যৌগ আছিল তাৰ পৰা কি কৰিছে Ba কি কৰিছে Na2SO4 ৰ পৰা Na2 কি কৰিছে অপহৰণ কৰিছে আৰু ইয়াতে কি হৈছে দুইটাৰ ক্ষেত্ৰত বেলেগ হৈছে মানে কি হয় Ba Na2 ক অপহৰণ কৰিছে আৰু Na কি কৰিছে Ba ক অপহৰণ কৰিছে গতিকে এটো কি হ'ব ডি অপহৰণ বিক্রিয়া হ'ব ইয়াত ডাবল ডিসপ্লেসমেন্ট হৈছে গতিকে এই বিক্রিয়াটো কি হ'ব ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশনৰ উদাহৰণ হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন ডি হ'ব শুদ্ধ উত্তৰ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কি আছে এই বিক্রিয়াটোত বেৰিয়াম আয়ন আৰু সোডিয়াম আয়নে নিজৰ মাজত আয়নৰ বিনিময় ঘটাই নতুন যৌগ গঠন কৰিছে আয়নৰ বিনিময় ঘটালে এনে বিক্রিয়া কি বুলি কোৱা হয় ডি অপহৰণ বিক্রিয়া বুলি কোৱা হয় এতিয়া চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে What color coating is formed on silver items due to corrosion in air বায়ুত থকা পদাৰ্থৰ সৈতে বিক্ৰিয়া কৰি সিলভাৰৰ বা ৰূপৰ বস্তুৰ ওপৰত কি ৰঙৰ চামনি পৰে সুধিছে বায়ুত যিবিলাক পদাৰ্থ থাকে সিহঁতৰ সৈতে সিলভাৰে যেতিয়া ৰিয়েক্ট কৰিব বিক্ৰিয়া কৰিলে বস্তুৰ ওপৰত কি ৰঙৰ চামনি পৰে সুধিছে অপশন এ দিয়া আছে গ্ৰীন কোটিং সেউজীয়া চামনি অপশন বি দিয়া আছে ব্ল্যাক কোটিং কলা চামনি অপশন ডি সি দিয়া আছে ব্রাউন মুগা চামনি অপশন ডি দিয়া আছে হোয়াইট বগা চামনি এরা কোনটো অপশন শুদ্ধ হ'ব কি চামনি কি ৰঙৰ চামনি পেলায় ব্ল্যাক কোটিং কলা ৰঙৰ চামনি পেলায় যদি সিলভাৰে বায়ুত থকা পদাৰ্থৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি কৰে কলা ৰঙৰ চামনি পেলায় এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ ব্ল্যাক কোটিং কলা চামনি কি আছে ৰূপৰ বস্তু বতাহত বেছি দিন মেলি ৰাখিলে কলা পৰি যায় কাৰণ বতাহত থকা সালফাৰ যৌগৰ সৈতে সিলভাৰে বিক্ৰিয়া কৰি সিলভাৰ সালফাইডৰ Ag2S এটা কলা চামনি গঠন কৰে এটো মনত ৰাখিবা এবাৰ চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে what color coating is formed on copper utensils due to corrosion কি কৈছে ক্ষয়ী ভৱনৰ ফলত কপাৰ বা তামৰ পাত্ৰৰ ওপৰত কি ৰঙৰ চামনি পৰে সুধিছে যেটা ক্ষয়ী ভৱন হয় তেতিয়া কপাৰৰ যেটো পাত্ৰ থাকে কপাৰৰ বা তামৰ যেটো পাত্ৰ থাকে সেই পাত্ৰত কি ৰঙৰ চামনি পৰে সুধিছে অপশন এ দিয়া আছে ব্ল্যাক কলা অপশন বি দিয়া আছে গ্ৰীন সেউজীয়া অপশন সি দিয়া আছে ৰেড ৰঙা অপশন ডি দিয়া আছে ইয়েলো ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব সো ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব কি ৰঙৰ চামনি পৰে যেতিয়া কপাৰৰ ক্ষয়ী ভৱন হয় ক্ষয়ী ভৱনৰ ফলত
কপাৰৰ পাত্ৰবিলাকত কি হয় সেউজীয়া ৰঙৰ চামনি পৰে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি গ্ৰীণ সেউজীয়া কি হয় তামে বায়ুমণ্ডলৰ সেমেকা কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰে আৰু ইয়াৰ উজ্জ্বল মুগা বৰণ হেৰুৱাই ক্ৰমান্বয়ে ক্ষাৰকীয় কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া চামনি লয় এবাৰ চাও নেক্সট কুৱেশ্যন কি দিয়া আছে the heating of calcium carbonate to give calcium oxide and carbon dioxide is an example of যেতিয়া ক্যালসিয়াম কার্বনেটক তাপ দি ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড পোৱা বিক্ৰিয়াটোক কিহৰ উদাহৰণ বোলে যেতিয়া ক্যালসিয়াম কার্বনেটৰ ওপৰত তাপ দিয়া যাব তেতিয়া কি হয় ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড পোৱা যায় কি পোৱা যায় ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড পোৱা যায় এই যেটো বিক্রিয়া সেই বিক্রিয়াটো কি বুলি কোৱা হয় খুদিছে কি বিক্রিয়াৰ উদাহৰণ হয় খুদিছে অপশন এ দিয়া আছে থার্মেল ডিকম্পোজিশন তাপীয় বিযোজন অপশন বি দিয়া আছে ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন বিদ্যুৎ বিযোজন অপশন সি দিয়া আছে ফটো ইলেক্ট্ৰিক ডিকম্পোজিশন আলোক বিযোজন আৰু অপশন ডি দিয়া আছে কম্বিনেশন ৰিঅ্যাকশন সংযোজন বিক্রিয়া ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব সোৱা ক্যালসিয়াম কার্বনেটৰ কি কৰিছে তাপ দিছে তাপ দিয়াৰ ফলত ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড সৃষ্টি হৈছে বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হৈছে গতিকে এই যেটো বিক্রিয়া এই বিক্রিয়াটো কিহৰ সহায়ত হৈছে তাপৰ উপস্থিতিত হৈছে গতিকে তাপৰ উপস্থিতিত কি হৈছে বিযোজন হৈছে কিহৰ ক্যালসিয়াম কার্বনেটৰ গতিকে এই যেটো বিক্রিয়া ঘটিলে এই বিক্রিয়াটো কিহৰ উদাহৰণ হ'ব থার্মেল ডিকম্পোজিশন তাপীয় বিয়োজন বিক্রিয়াৰ উদাহৰণ হৈছে আমাক দিয়া থকা কুৱেশ্যনটো এই যেটো কুৱেশ্যন দিয়া আছিল এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ থার্মেল ডিকম্পোজিশন কি হয় যেতিয়া কোনো বিযোজন বিক্রিয়া বিক্রিয়কক তাপ প্রয়োগ করার দ্বারা সম্পন্ন করা হয় তাক তাপীয় বিযোজন বিক্রিয়া বলে CaCO3 এর উপর কি করেছে তাপ দিছে ইয়াৰ CaO প্লাস CO2 উৎপন্ন হৈছে গতিকে এই বিক্রিয়াটো কি বুলি কোৱা হ'ব তাপীয় বিয়োজন বিক্রিয়া বুলি কোৱা হ'ব এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে what are the products কি দিয়া আছে what are the products formed during the electrolysis of water পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থসমূহ কি কি অপশন এ দিয়া আছে H2 গ্যাস N2 গ্যাস অপশন বি দিয়া আছে H2 গ্যাস and O2 গ্যাস অপশন সি দিয়া আছে O2 গ্যাস and Cl2 গ্যাস আৰু ডি দিয়া আছে only O2 গ্যাস ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব পানীৰ যেতিয়া বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া কৰা হয় সেই প্ৰক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থসমূহ কি কি হয় পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে তাৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন অনুটো ভাগ হৈ যায় গতিকে কি উৎপন্ন হয় H2 গ্যাস and O2 গ্যাস এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কি হয় পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কেথোডত হাইড্ৰোজেন গ্যাস পোৱা যায় আৰু এনোডত কি গ্যাস পোৱা যায় অক্সিজেন গ্যাস জমা হয় এটো মনত ৰাখিবা কেতিয়াবা কুৱেশ্যন সুধিব পাৰে পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কেথোডত কি গ্যাস পোৱা যায় সুধিব পাৰে তেতিয়া কি লিখিবা হাইড্ৰোজেন গ্যাস আৰু এনোডত অক্সিজেন গ্যাস এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে ইয়াতে দিয়া আছে যে হোৱাট ইজ দ্য ৰেশিও অফ হাইড্ৰোজেন এণ্ড অক্সিজেন গ্যাসেস বাই ভলিউম কালেক্টেড ডিউৰিং দি ইলেক্ট্ৰোলাইসিস অফ ওয়াটার পানীৰ যেতিয়া বিদ্যুৎ বিশ্লেষণ কৰে তেতিয়া কেথোডত আৰু এনোডত সংগ্ৰহ হোৱা হাইড্ৰোজেন আৰু অক্সিজেন গেছৰ আয়তনৰ অনুপাতটো কি হয় সুধিছে যেতিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটো সংঘটিত হয় তেতিয়া কেথোড আৰু এনোডত হাইড্ৰোজেন আৰু অক্সিজেন গেছটো কি হয় জমা হয় তেতিয়া কেথোড আৰু এনোডত জমা হোৱা হাইড্ৰোজেন আৰু অক্সিজেন গেছৰ আয়তনটো অনুপাতটো কিমান হয় সুধিছে কিমান হ'ব অনুপাত অপশন বি হৈছে শুদ্ধ উত্তৰ 2:1 কিমান হয় আয়তনৰ অনুপাত 2:1 হয় 2 হৈছে হাইড্ৰোজেন আৰু 1 টো হৈছে অক্সিজেন বুজি পাইছা এটা এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট পানীৰ এটা অণুত দুভাগ হাইড্ৰোজেন আৰু এভাগ অক্সিজেন থাকে H2O সেইভাবে বিদ্যুৎ বিশ্লেষণ কৰিলে মুক্ত হোৱা হাইড্ৰোজেন গেছৰ আয়তন
আৰু অক্সিজেন গেছৰ আয়তনৰ অনুপাতটো কি হ'ব অক্সিজেন গেছৰ আয়তনটো কি হ'ব দুগুণ হ'ব গতিকে ইয়াৰ অনুপাতটো কি হয় 2:1 এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে The addition of hydrogen to a substance in a chemical reaction called ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থৰ সৈতে হাইড্ৰোজেন যোগ হোৱা প্ৰক্ৰিয়াটোক কি বোলে সুধিছে যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত কোনো পদাৰ্থৰ সৈতে হাইড্ৰোজেনটো যোগ হয় তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি কয় সুধিছে অপচন এ দিছে অক্সিডেশন অপচন বি দি আছে ৰিডাকশন অপচন সি দি আছে নিউট্ৰেলাইজেশন অপচন ডি দি আছে করোশন ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব যদি কোনো এটা বিক্ৰিয়া এটাত পদাৰ্থৰ লগত বিক্ৰিয়া এটাত হাইড্ৰোজেন যোগ হয় তেতিয়া সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয় বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় ৰিডাকশন বুলি কোৱা হয় গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ ৰিডাকশন বা বিজাৰণ এতিয়া চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে What is the chemical formula of glucose? Glucose রাসায়নিক সংকেতটো কি সুধিছে অপচন এ দি আছে C12H22O O11 অপচন বি দি আছে C6H12O6 অপচন সি দি আছে CH3COOH অপচন ডি দি আছে C2H5OH গ্লুকোজৰ ৰাসায়নিক সংকেতটো কি হয় এরা কোনটো অপচন শুদ্ধ হ'ব গ্লুকোজৰ ৰাসায়নিক সংকেতটো হ'ল C6H12O6 C6H12O6 কোনটো অপচনত আছে অপচন বি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি গ্লুকোজৰ ৰাসায়নিক সংকেত C6H12O6 আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা যদি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট কৰিবা লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে ইয়াৰ পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু যিসকলে এডিআৰই 3.0 আৰু এছাম পুলিচৰ প্ৰিপাৰেচন কৰিম বুলি ভাবি আছা তেওঁলোকৰ ক্লাছসমূহ আমাৰ এপত চলি আছে গতিকে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি তাত গৈ ক্লাছসমূহ কৰিব পাৰা এতিয়া চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে এর পিছৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা ইয়াতে কি আছে গ্লুকোজৰ ৰাসায়নিক সংকেতটো হল C6H12O6 শ্বসন প্ৰক্ৰিয়াত আমাৰ শৰীৰৰ কোষৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত গ্লুকোজ ভাঙি শক্তি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে এটা চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে N2+3H2 N2NH3 is an example of which type of reaction কি কৈছে N2+3H2 is equal to 2NH3 বিক্রিয়াটো তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ সুধিছে অপচন এ দিয়া আছে বিয়োজন বিক্রিয়া ডিকম্পোজিশন রিঅ্যাকশন অপচন বি দিয়া আছে কম্বিনেশন রিঅ্যাকশন সংযোজন বিক্রিয়া অপচন সি দিয়া আছে ডিসপ্লেসমেন্ট রিঅ্যাকশন অপহরণ বিক্রিয়া অপচন ডি দিয়া আছে আইসোমারাইজেশন রিঅ্যাকশন সমযোগীকরণ বিক্রিয়া এরা কোনটো অপচন শুদ্ধ হ'ব দুটা পদাৰ্থৰ পৰা এটা পদাৰ্থৰ সৃষ্টি হৈছে গতিকে এটো কি হ'ব সংযোজন বিক্ৰিয়া কম্বিনেশন ৰিঅ্যাকশন এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে হোৱাট ইজ দা কেমিক্যাল ফৰ্মুলা অফ লেড নাইট্ৰেটৰ ৰাসায়নিক সমীকৰণটো বা ৰাসায়নিক সংকেতটো কি হয় সুধিছে অপচন এ দিয়া আছে PbNO3 অপচন সি বি দিয়া আছে PbNO3 2 অপচন সি দিয়া আছে Pb2NO3 অপচন ডি দিয়া আছে PbO লেড নাইট্ৰেট যেটো হয় তাৰ ৰাসায়নিক সংকেতটো কি হয় সুধিছে লেড নাইট্ৰেটৰ ৰাসায়নিক সংকেতটো কি হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰটো হৈছে অপচন বি PbNO3 2 লেড নাইট্ৰেটৰ ৰাসায়নিক সংকেত কোনটো হয় অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন তো কি দিয়া আছে which of the following gases is filled in electric bulbs to prevent the oxidation of the filament কি কৈছে
বৈদ্যুতিক বাল্বৰ ফিলামেণ্টাল জাৰণৰ পৰা ৰক্ষা কৰিবলৈ বাল্বৰ ভিতৰত তলৰ কোনটো গেছ ভৰাই থোৱা হয় সুধিছে। অপশ্যন এ দিছে অক্সিজেন আৰু হাইড্ৰজেন, অক্সিজেন বা হাইড্ৰজেন গেছ। অপশ্যন বি দিছে নাইট্ৰজেন বা এৰোজেন, নাইট্ৰজেন বা আৰ্গন। কি দিছে? অপশ্যন বি কি দিছে নাইট্ৰজেন অর আর্গন, নাইট্রোজেন বা আর্গন। অপশ্যন সি দিছে ক্লোরিন অর ফ্লোরিন, ক্লোরিন বা ফ্লোরিন। অপশ্যন ডি দিছে কার্বন ডাই অক্সাইড। বৈদ্যুতিক বাল্বৰ ফিলামেণ্টালৰ জাৰণৰ পৰা ৰক্ষা কৰিবলৈ বাল্বৰ ভিতৰত তলৰ কোনটো গেছ ভৰাই থোৱা থাকে? এই চাৰিটা অপশ্যনত যি দিয়া আছে তাৰে কোনটো অপশ্যন শুদ্ধ হয় চোৱা। এই চাৰিটা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হ'ব? এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নাইট্ৰজেন অর আর্গন। নাইট্ৰজেন বা আর্গন গেছ ভৰাই থোৱা থাকে। বৈদ্যুতিক বাল্বৰ ফিলামেণ্টাল জাৰণৰ পৰা ৰক্ষা পাবৰ বাবে বাল্বৰ ভিতৰত আৰ্গন বা নাইট্ৰজেন গেছ ভৰাই থোৱা থাকে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। এবাৰ চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে? photoelectric decomposition by sunlight is used in which process? আলোক বিয়োজন সূৰ্যৰ পোহৰৰ দ্বাৰা ঘটা বিয়োজন প্ৰক্ৰিয়াটো তলৰ কোনটো কাৰ্যত ব্যৱহাৰ কৰা হয় সুধিছে। অপশ্যন এ দিছে হোৱাইট ৱাশ্বিং অফ ৱালছ, দেৱাল বগা কৰা কাৰ্যত। অপশ্যন বি দিছে ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি, কলা বগা ফটোগ্ৰাফিত। অপশ্যন সি দিছে এক্সট্ৰাকশ্যন অফ মেটেলছ, ধাতু নিষ্কাশনত। অপশ্যন ডি দিছে মেনুফেকচাৰ অফ চিমেণ্ট প্ৰস্তুত কৰা। কি কৰিছে? আলোক বিয়োজন সূৰ্যৰ পোহৰৰ দ্বাৰা ঘটা বিয়োজন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো তলৰ কোনটো কাৰ্যত ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াতে চাৰিটা অপশ্যন দিছে, এই চাৰিটা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হ'ব? এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি, কলা বা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। হোৱাট ইজ দ্য chemical formula of potassium chloride? Potassium chloride chemical formula to দিছে। potassium chloride ৰাসায়নিক সংকেতটো কি হয় উলিয়াব লাগে। অপশ্যন এ দিছে KCl, অপশ্যন বি দিয়া আছে KClO3, অপশ্যন সি দিয়া আছে K2CO3, অপশ্যন ডি দিয়া আছে KOH। পটাছিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেত এই চাৰিটা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা।